নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ সকলোকে তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিএকচন কনসেপ্টলৈকে মই ধনজিত ডেকা আশা কৰোঁ তোমালোক সকলো ভালে আছা গতিকে আজিৰ এই ক্লাছটোত আমি কি আলোচনা কৰিম তোমালোকৰ অপটিকেল আইসোমাৰিজমৰ এটা ধুনীয়া টপিক এটা খুব ইম্পৰ্টেন্ট টপিক এবসলিউট কনফিগাৰেশ্যন হয়নে নমেনক্লেচাৰ RNS নমেনক্লেচাৰ বুলি কয় RS নমেনক্লেচাৰ RS nomenclature বিষয়ে আমি কি কৰিম এই ভিডিওটিত আলোচনা কৰিম RS nomenclature আৰু তোমালোকৰ ফিচাৰ প্ৰজেকশন nomenclature বিষয়ে আমি কি কৰিম আলোচনা কৰিম ঠিক আছে এই RS nomenclature বিষয়ে আলোচনা কৰাৰ আগতে তোমালোকে কাইৰেল কাৰ্বনৰ কথাটো পঢ়িবই লাগিব আৰু অপটিকেল আইসোমাৰিজমৰ বিষয়ে অলপ পঢ়ি লবা ঠিক আছে আগৰ ক্লাছ কেইটা অলপ ৰিভিজন দি লবা তেতিয়া তোমালোকৰ সুবিধা হ'ব ঠিক আছে So RS nomenclature পঢ়াৰ আগতে তোমালোকে আৰু এটা বস্তু জানিব লাগিব যেতিয়া এটা কাইৰেল কাৰ্বন থাকে সেই কাইৰেল কাৰ্বনটোক আমি বিভিন্ন ধৰণে কি কৰিব পাৰো প্ৰতিস্থাপন কৰিব পাৰো তাৰে ভিতৰত এটা হৈছে কি তোমালোকৰ এটো কি বুলি কোৱা এটা ফিচাৰ্স প্ৰজেকশন ফৰ্মুলা বুলি কোৱা হয় আৰু এটা তোমালোকৰ ফ্লাইং ৱেজ বুলি কয় নেকি মই নামটো চাই দিছো ৱেজ এণ্ড ড্যাশ ৱেজ and dash formula যেটা কাইরেল কার্বন এটা দিয়া থাকে হয়নে সেই কাইরেল কার্বনৰ যেটো 3D স্ট্ৰাকচাৰ যেটো সেই 3 ডাইমেনশনাল যেটো স্ট্ৰাকচাৰ সেই স্ট্ৰাকচাৰটোকে কি বুলি কোৱা হয় wedge and dash formula বুলি কোৱা হয় তুমি এটোৰ কাৰণে খুব ধুনিয়াকৈ এটা কি লব পৰা এটা CH4 মলিকুল লোৱা CH4 মলিকুলটোৰ স্ট্ৰাকচাৰ কি হ'ব জিওমেট্ৰি কি ইয়াৰ টেট্ৰাহেড্ৰন হয়নে ইয়াৰ জিওমেট্ৰি আমি সবে জানো কি টেট্ৰাহেড্ৰন তোমালোকে কেমিক্যাল বন্ডিংত পঢ়িছে সো টেট্ৰাহেড্ৰন যেতিয়া আমি কি কৰিম CH4 টেট্ৰাহেড্ৰনটো অঙ্কন কৰিম তেতিয়া কেনে ধৰণে অঙ্কন কৰিম কাৰ্বনত এটা কি থাকিব এনেকুৱা ধৰণে বন এটা থাকিব ইয়াতে এটা বন এটা থাকিব ঠিক সেইদৰে ইয়াতে এটা বন এটা থাকিব এনেকুৱা ধৰণৰ ডাঙৰ এটা বোন এটা ডাৰ্ক কালাৰৰ বোন এটা থাকিব আৰু এটা এনেকুৱা ড্যাশ ড্যাশ দিয়া এটা কি থাকিব বোন থাকিব এই দুটা বোন আছে এই বোন দুটা কি হল থাকিব তোমাৰ অন দি প্লেন এই বোনটো তোমাৰ বিলো দি প্লেন আৰু এই বোনটো তোমাৰ কি হৈ থাকিব এবাভ দি প্লেন হৈ থাকিব আৰু এটা কথা ইন্টাৰেষ্টিং কথা ইয়াতে এই গুটেইটা বোনৰ মাজৰ যেটো বোন এংগল হয় এই বোন এংগলটো কিন্তু সেম বোন এংগল হয় হয়নে 360 যদি তুমি 4 এৰে ডিভাইড কৰি দিয়া না 109 ডিগ্ৰী নে কিমান হয় গুটেইটা বোন এংগল কিমান হয় 109 ডিগ্ৰী নে কিমান হয় মই নাজানো ভালদৰে এক্সাক্ট ডাটাটো মোৰ মনত নাই ইয়াৰে ভিতৰত তোমাৰ এই দুটা বোন কি থাকিব কোড আছে অন দি প্লেন অফ পেপাৰ প্লেন অফ পেপাৰ এই কথাটো তোমালোকে জানিব লাগিব আৰু এটো কোড আছে এই যে ডটেড যেটো ড্যাশ টাইপৰ যেটো দিয়া আছে এটো বিলো দি প্লেন অফ পেপাৰ বিলো দি প্লেন অফ পেপাৰ প্লেন অফ পেপাৰ পেপাৰৰ তলত আছে হয়নে আৰু এটো যেটো ডাৰ্ক কালাৰ ডাঙৰ বন দিয়া আছে এটো কোড দিয়া আছে তোমাৰ কোড আছে বুলি ভাবিব লাগিব 3 ডাইমেনশনাল এবাভ দি প্লেন অফ পেপাৰ এইখিনি কথা তোমালোকে জানিব সো এইটো যদি তোমাৰ এতিয়া মই কি ধৰিলো এটা মিথেন এটো যদি তোমাৰ কাইৰেল কাৰ্বন হলে তোমাৰ এই যেটো তুমি আৰু এই স্ট্ৰাকচাৰটোকে কি বুলি কোৱা হয় wedge and dash স্ট্ৰাকচাৰ বুলি কোৱা হয় বুজি পালা আৰু এই wedge dash স্ট্ৰাকচাৰটো আমি কাইৰেল কাৰ্বন বিলাকক কি কৰিম প্ৰতিস্থাপন কৰি ইয়াৰ কি কৰিম আমি এটা নামাকৰণ কৰিম ইয়াৰ কনফিগাৰেচন বিলাকৰ নামাকৰণ কৰিম কোন বিলাক কনফিগাৰেচনৰ নামাকৰণ কৰিবা সোৱা ইয়াতে যদি তুমি বিউটেন 2 অল বুলি এটা মলিকুল লোৱা সেই মলিকুলটো তোমাৰ দুটা কনফিগাৰেচন পাবা এইটো এটা কনফিগাৰেচন আৰু ইয়াৰ ঠিক মিৰৰ ইমেজ এটা পাইছা কি এইটো এটা কনফিগাৰেচন হয়নে সো কিন্তু এই বিউটেন 2 অলৰ ফৰ্মুলাটো আমি বিভিন্ন ধৰণে কি কৰিব পাৰো এনে ধৰণে আমি কি কৰিব পাৰো এৰেঞ্জ কৰিব পাৰো যদিও এৰেঞ্জ কৰো ইয়াৰ কিন্তু আমি কি এটা দুটা আইসোমাৰই পাম এটা কাইৰেল কাৰ্বনৰ কেইটা আইসোমাৰ পাম যেটো ইয়াত কি নাই তোমাৰ প্লেন অফ সিমেট্ৰি নাই সো 2 টু দি পাৱাৰ
1 হলে কিমান পাম আমি দুটা আইসোমাৰ এই পাম ইয়াতে হয়নে সেই দুটা আইসোমাৰ ইটো আনটো কি হৈ থাকিব মিৰৰ ইমেজ হৈ থাকিব বাকি বিলাক কিন্তু তোমাৰ কি নহয় বাকি বিলাকৰ কি হয় এইটোৱে হয় ইয়াত জাস্ট এৰেঞ্জমেন্টটো কি হৈছে বেলেগ হৈ আছে সেই কথাটো তোমালোকে বুজি পাবা সো ইয়াৰ যদি নামাকৰণ আমি কৰো হয়তো যদি এটো আৰ এ হয় এটো কি হ'ব তোমাৰ এস হ'ব বুজি পালা ইটো আনটো কি হৈ থাকিব মিৰৰ ইমেজ হৈ থাকিব সো এই মিৰৰ ইমেজ কেটাৰ আমি নামাকৰণ কেনে ধৰণে কৰো সেই বিষয়ে আছে বুজি পালানে সো নামাকৰণ বিলাক কেনে ধৰণে কৰা হয় তাৰ আগতে মই তোমালোকক এটা পেজ এটা লৈছো বাৰু এইবিলাক আৰু ইয়াক কি বুলি কোৱা হয় আৰএছ নমেনক্লেচাৰ কহন ইনগোল প্ৰিলক কনভেনশন বুলি কোৱা হয় সো ইয়াতে কিছুমান ৰুল কিছুমান দিয়া আছে এই ৰুল বিলাক তোমালোকে পঢ়িবা ইন্টাৰনেটত পাই যাবা এটো নোটস তো তোমালোকে এইবিলাক বস্তু পঢ়িবা ঠিক আছে সো এইটো শৰ্টকাটস আমি চাম প্ৰথমতে শৰ্টকাটস পঢ়াৰ আগতে এটা কথা চাই ল'ব লাগিব তোমাৰ যেটো কাইৰেল কাৰ্বন দিয়া থাকে সেই কাইৰেল কাৰ্বনটো কেনে ধৰণে দিয়া থাকিব এনেকুৱা ধৰণে কাৰ্বন এটা থাকিব এনেকুৱা ধৰণে তোমাক কি দিয়া থাকিব এটা কাইৰেল কাৰ্বনটো দিয়া থাকিব এনেকুৱা ধৰণে দিয়া থাকিব আৰু এই কাইৰেল কাৰ্বনটো তোমাৰ গুটে কেটা হয়তো কৰবাটো OH লাগি থাকিব কোনোবাটত H লাগি থাকিব কোনোবাটত মিথাইল লাগি থাকিব কোনোবাটত তোমাৰ ব্ৰোমিন লাগি থাকিব গুটে কেটা বেলেগ বেলেগ এটো তোমাৰ কি কাইৰেল কাৰ্বন আৰু এই কাইৰেল কাৰ্বনৰ লগত লাগি থকা যিবিলাক গ্ৰুপ আছে এই গ্ৰুপ বিলাকক আমি কি দিম প্ৰায়োৰিটি অৰ্ডাৰ দিম কি দিম প্ৰায়োৰিটি অৰ্ডাৰ দিম সো প্ৰায়োৰিটি অৰ্ডাৰ আমি কেনে ধৰণে দিম জিওমেট্ৰিক আইসোমাৰিজম যেতিয়া পঢ়াইছিল আমি সেই প্ৰায়োৰিটি অৰ্ডাৰৰ কথা পঢ়িছো মই ইয়াতেও কৈ দিম বাৰু এইবিলাকক কি কৰিম 1 2 3 এনেকুৱা ধৰণে আমি প্ৰায়োৰিটি অৰ্ডাৰ দিম প্ৰায়োৰিটি অৰ্ডাৰ দি পেলাই আমি কি কৰিম এই কাইৰেল কাৰ্বনটোৰ কি কৰিম নামাকৰণ কৰিম এটা কি কৰিম আমি নমেনক্লেচাৰ কৰিম আৰু এই নমেনক্লেচাৰটো গুটে কনফিগাৰেশনটো তোমাৰ কি হ'ব নমেনক্লেচাৰ সেই নমেনক্লেচাৰটো কি আৰ বা এস বুলি দিম এই প্ৰায়োৰিটি অৰ্ডাৰৰ ওপৰত ডিপেন্ড কৰি পেলাই ঠিক আছে সো তাৰ কাৰণে কিছুমান শৰ্টকাটস ইয়াতে দিয়া আছে বাৰু নিয়ম কিছুমান আছে সো আমি যদি প্ৰায়োৰিটি অৰ্ডাৰ ইয়াতে তোমালোকৰ কম্পাউণ্ড এটা দিয়া আছে এইটো কম্পাউণ্ড হয়নে এই কম্পাউণ্ডটো কি দিয়া আছে চোৱাচোন বাৰু কাৰ্বন ইয়াতে দিয়া আছে তোমাৰ CH3 ইয়াতে দিয়া আছে তোমাৰ OH ইয়াতে তোমাৰ H আৰু ইয়াতে দিয়া আছে তোমাৰ ইয়াতে দিয়া আছে তোমাৰ এটো OH বন আছে এটোত কি দিয়া আছে ব্ৰোমিন সো এটো কি হ'ব তোমাৰ এটা কাইৰেল কাৰ্বন এটা হৈ আছে নে সো ইয়াৰ আমি নামাকৰণ কৰিব লাগিব নামাকৰণ কৰিলে আমি এটা কথা মনত ৰাখিব লাগিব ইয়াতে কি দিয়া আছে প্ৰথম এটো K1 yes1 আমি প্ৰথমতে কি কৰিব লাগিব এই গুটি এটা মলিকুলৰ কি কৰি গ্ৰুপ কেটাৰ কি কৰিব লাগিব আমি প্ৰায়োৰিটি অৰ্ডাৰ দিব লাগিব বেছড অন এটমিক নাম্বাৰ হয়নে সো এটমিক নাম্বাৰৰ ওপৰত আমি কি কৰিম প্ৰায়োৰিটি অৰ্ডাৰ দিম সো ইয়াৰ হাইয়েস্ট এটমিক নাম্বাৰ কাৰ ব্ৰোমিনৰ তাৰ পিছত তোমাৰ অক্সিজেনৰ তাৰ পিছত মিথেনৰ তাৰ পিছত হাইড্ৰোজেনৰ ঠিক আছে সো প্ৰায়োৰিটি অৰ্ডাৰটো কেনেকৈ কৰা হয় মই বুজাই দি আছো বাৰু এতিয়ালৈকে তোমালোকে এইখিনি ভাবি লোৱা যে প্ৰায়োৰিটি অৰ্ডাৰ আমি গ্ৰুপ বিলাকক দিব লাগিব এই প্ৰায়োৰিটি অৰ্ডাৰটো দিয়াৰ পিছত আমি এটা কথা মনত ৰাখিব লাগিব কেছ1ত যে এই কেছ1ত যেটো আমাৰ লোৱেষ্ট প্ৰায়োৰিটি অৰ্ডাৰ যেটো লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপ হেতু কিহত আছে তোমাৰ বিলো দি প্লেন আছে ইয়াতে চোৱাচোন কোড আছে বিলো দি প্লেন কোড আছে তোমাৰ এটো বিলো দি প্লেন হয় বিলো দি প্লেন হৈ আছে হয়নে যদি এনেকুৱা ধৰণৰ হৈ থাকে যে লোৱেষ্ট প্ৰায়োৰিটি অৰ্ডাৰটো যদি তোমাৰ কি হৈ থাকে বিলো দি প্লেন হৈ থাকে তেনে হলে তুমি কি কৰিবা যদি তোমাৰ এন্টি ক্লকৱাইজ মানে 1 2 3 এনেকে যাবা এইটো গলে যদি তোমাৰ 1 ৰ পৰা 2 লৈকে যাবা 2 ৰ পৰা 3 লৈকে যাবা এইটো গলে যদি তোমাৰ কি হয়
এন্টি ক্লকৱাইজ তুমি যাব লাগে এন্টি ক্লকৱাইজ যদি যাব লাগে তেনেহলে তোমাৰ কাইৰেল কাৰ্বনটো কি হ'ব তোমাৰ S আৰু যদি তুমি ক্লকৱাইজ যাব লাগে ক্লকৱাইজ তুমি ঘূৰিব লাগে তেনেহলে তোমাৰ হেতু নামকৰণ কি হ'ব R ইয়াতে চোৱাচোন বাৰু 1 2 3 এটা আমি ক্লকৱাইজ গৈছো নে এন্টি ক্লকৱাইজ গৈছো এন্টি ক্লকৱাইজ গৈছো গতিকে এইটো তোমাৰ কি হ'ব এই কাইৰেল কাৰ্বনটো কি হ'ব তোমাৰ S কি হ'ব এইটো তোমাৰ S হয়নে এটো কিহত গৈছে আমি ক্লক এন্টি ক্লকৱাইজ ঘড়ী কটাটোৰ উল্টা ফালে দি গৈছে এন্টি ক্লকৱাইজ সো ইয়াৰ নামকৰণ কি হ'ব তোমাৰ S এটো তোমাৰ কি কেস 1 ৰ ক্ষেত্ৰত যত তোমাৰ লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপটো কত থাকে তোমাৰ বিলো দি প্লেন হৈ থাকে আনহাতে কেস 2 ৰ ক্ষেত্ৰত চোৱা কেস 2 কি হ'ব আৰু তোমাৰ কেস 2 হ'ব পাৰে যেতিয়া তোমাৰ লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপটো কত থাকে এটো লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপ হয়নে এইটো লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপটো তোমাৰ কত থাকে above the plane হয়নে এটো কি তোমাৰ লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপ লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপ এটো কত আছে তোমাৰ above the plane আছে এটো কত আছিল below the plane এতিয়া চোৱা ইয়াতেও আমি কি কৰিম 1 2 3 লৈকে যাম 1 2 3 লৈকে গলে তোমাৰ ইয়াতে কি হৈছে চোৱাচোন বাৰু 1 2 3 লৈকে গন্তে তুমি কি কৈছা ইয়াত ক্লকৱাইজ গৈছা হয়নে নহয় ক্লকৱাইজ যাওঁতে তুমি কি কৰিবা R হ'ব ক্লকৱাইজ মানে কি তোমাৰ R কনফিগাৰেশন কিন্তু যেহেতু তোমাৰ এই above the plane আছে lowest priority group কি আছে above the plane আছে এই বস্তুটো তুমি কি কৰিব লাগিব ৰিভাৰ্স কৰি দিব লাগিব কনফিগাৰেশনটো কি কৰিব লাগিব তুমি ৰিভাৰ্স কৰি দিব ৰিভাৰ্স কৰিলে কি হ'ব তোমাৰ S বুজি পালা গতিকে ইয়াৰ কনফিগাৰেশনটো কি হ'ব তোমাৰ S বুজি পালা ইয়াতেও আমি কিমান পালো তোমাৰ S পাইছো ইয়াতেও S পাইছো ইয়াতেও S পাইছো কেস 3 যদিহে তোমাৰ তিনিটা পসিবিলিটি থাকিব পাৰে above the plane below the plane আৰু on the plane যদি লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপটো কি হৈ থাকে তোমাৰ above the on the plane হৈ থাকে তেনেহলে অলপ সময়ৰ কাৰণে মোমেন্টাৰিলি আমি কি কৰিম যেটো below the plane আছে সেই গ্ৰুপটোৰ লগত এই যেটো on the plane থকা লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপটো আমি কি কৰিম ইয়াৰ লগত এক্সচেঞ্জ কৰি লম এক্সচেঞ্জ কৰিলে আমি কি কৰিম নাম্বাৰিং টু 1 2 3 যাম 1 2 আৰু 3 এই 1 2 3 লৈকে যাওঁতে আমি কি পাইছো তো ক্লকৱাইজ পাইছো মানে কি হৈছে তোমাৰ R কনফিগাৰেশন হৈছে হয়নে কি পাইছো আমি R কনফিগাৰেশন এই কাইৰেল কাৰ্বনটো কি পালো আমি R কনফিগাৰেশন তাৰ পিছত যেহেতু আমি কি কৰিছো মোমেন্টাৰিলি আমি কি কৰিছো পজিশন বিলাক এক্সচেঞ্জ কৰিছো গতিকে আমাৰ কি কৰিম এতিয়া আমি ইয়াৰ নামকৰণটো ৰিভাৰ্স কৰি দিম এইটোৱে তোমাৰ কি হ'ব একজেক্ট কনফিগাৰেশন হয় গতিকে এই কাৰ্বনটো কি হ'ব তোমাৰ S বুজি পালা সো তিনিটা কেস পাম আমি প্ৰথম কেসটোত কি পাম যদি লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপটো কত থাকে তোমাৰ below the plane above the plane আৰু তোমাৰ কত থাকে on the plane থাকে এই তিনিটা তোমাৰ কি পাবা কন্ডিশন পাবা সো এই তিনিটা কন্ডিশনৰ ওপৰত বেস কৰি পেলাই তুমি কি কৰিবা লোৱেষ্ট প্ৰায়োৰিটি অৰ্ডাৰটোৰ ওপৰত বেস কৰি পেলাই তুমি RS নমেনক্লেচাৰ কৰিবা বুজি পালা সো RS নমেনক্লেচাৰ কৰোতে প্ৰায়োৰিটি ৰুল অৰ্ডাৰ অফ প্ৰায়োৰিটি হয়নে তুমি এই অৰ্ডাৰ অফ প্ৰায়োৰিটি হেতু তুমি কেনে ধৰণে কৰিবা চোৱা এক নম্বৰ ৰুল মতে ইট ইজ বেসড অন এটমিক নাম্বাৰ based on atomic number যদি এটম হৈ থাকে তেতিয়া হলে আমি কি কৰিম এটমিক নাম্বাৰৰ ওপৰত কৰিম কেনে ধৰণে কৰিম চোৱাচোন বাৰু সাপোজ তোমাৰ কি আছে ক্লোৰিন আছে ব্ৰোমিন আছে হাইড্ৰোজেন আছে CH3 আছে আৰু OH অক্সিজেন আছে
তেনেহ'লে আমি কোনটোক প্ৰথমতে দিম ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন প্ৰথমতে আমি কোনটোক দিম ইয়াৰ এটমিক নাম্বাৰটো হাইয়েষ্ট গতিকে ইয়াক আমি কি নম্বৰ বুলি দিম 1 নম্বৰ তাৰপিছত ইয়াক আমি কি কৰি দিম 2 নম্বৰ বুলি দিম ইয়াক আমি 3 নম্বৰ বুলি দিম হয় ইয়াক আমি 4 নম্বৰ বুলি দিম যেটো ইয়াতে কাৰ্বন প্ৰথম এটমটোৰ কথা কৈছো কাৰ্বন আৰু এটোক আমি কি নম্বৰ বুলি 5 নম্বৰ এনে ধৰণে এটমিক নাম্বাৰৰ ওপৰত বেছ কৰি পেলাই তুমি কি কৰিবা অৰ্ডাৰ অফ প্ৰায়োৰিটিটো তুমি দিব পাৰিবা 2 নম্বৰ যদিহে তোমাৰ গ্ৰুপ থাকে ইন কেস অফ গ্ৰুপস তেতিয়া তুমি কি তুলনা কৰিবা তেতিয়া তুমি compare the first atom compare the atomic number of first atom যিকিটা গ্ৰুপ আছে যেটো এটমৰ লগত কাৰ্বনৰ লগত লাগি আছে সেই এটমটোৰ বিষয়ে তুমি চিন্তা কৰিবলে যেনেকুৱা ধৰণৰ তোমাৰ OH CH3 তাৰপিছত তোমাৰ NO বুলি পালা আৰু এটা কি পালা তুমি SO4 পালা এটা কোনটোক তুমি দিবা ইয়াৰ প্ৰথম কোনটো আছে এইটো তোমাৰ হাইয়েষ্ট এটমিক নাম্বাৰ গতিকে এইটো কি দিবা তুমি 1 তাৰপিছত এটুক তুমি 2 এটুক তুমি 3 নাম্বাৰ দিবা প্ৰায়োৰিটি অৰ্ডাৰ এটুক কিমান দিবা তুমি 4 দিবা যদিহে তোমাৰ এনেকুৱা গ্ৰুপ থাকে যদি ফাৰ্স্ট এটম আৰ ইফ the first atoms are same তেতিয়াহলে তুমি কি কৰিবা then compare the second atoms compare the second bonded atoms first atomৰ লগত যিকিটা লাগি আছে লগ লাগি আছে হেই গিটাৰ লগত তুমি কি কৰিবা সেকেন্ড যেটো এটম লগ লাগি তাত হেগিটা কি কৰিবা কম্পেয়াৰ কৰি চাবা সো এনে ধৰণে তুমি কি কৰিব পাৰা অৰ্ডাৰ অফ প্ৰায়োৰিটিটো তুমি দিব পাৰা এনে ধৰণে তোমালোকে এক্সাম্পল বিলাক ট্ৰাই কৰিবা এক্সাম্পল ট্ৰাই কৰিলে তোমালোকৰ আৰএছ নমেনক্লেচাৰ ক্লিয়াৰ হৈ যাব বুজি পালা সো এই ৰুল গিটা ভালদৰে পঢ়িবা তোমালোকে ইন্টাৰনেটত গৈ পেলাই আৰএছ নমেনক্লেচাৰ নোটস পিডিএফ বুলি পাবা nomenclature এটো মাৰি দিবা আহি যাব আৰু এতিয়া আহিছো আমি তোমালোকৰ ফিচাৰ্স প্ৰজেকশন ফৰ্মুলা প্ৰথমটো আমি কি পঢ়িলো ওয়েজ প্ৰজেকশন ফৰ্মুলা বা ওয়েজ বাই ড্যাশ প্ৰজেকশন ফৰ্মুলা এতিয়া আহিছো ফিচাৰ্স প্ৰজেকশন ফৰ্মুলা এতিয়া চোৱা যেটো আমি কাইৰেল কাৰ্বন পালো সেই কাইৰেল কাৰ্বনটোক আমি কিহেৰে কাইৰেল কাৰ্বন যেবিলাক পাও হেবিলাকক আমি কিহৰ দ্বাৰা can be represented by a cross এটা ক্ৰছৰ দ্বাৰা কি কৰিব পাৰা আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো যেনেকুৱা ধৰণৰ তুমি এটা কি পালা এনেকুৱা ধৰণৰ এটা কাইৰেল কাৰ্বন এটা পাইছা হয়নে এনেকুৱা ধৰণৰ কাইৰেল কাৰ্বন এটা পাইছা ইয়াত 1 2 3 4 এই কাইৰেল কাৰ্বনৰ এই টেট্ৰাহেড্ৰন ষ্ট্ৰাকচাৰটোকে আমি কি কৰিব পাৰো এনেকুৱা ধৰণৰ ক্ৰছ চিনৰ দ্বাৰা বুজাব পাৰো ক্ৰছ চিনৰ দ্বাৰা বুজালে এটা কথা মনত ৰাখিবা তোমাৰ এই ক্ৰছ চিনৰ দ্বাৰা বুজোৱা এই কিটা এটো তোমাৰ কাৰ্বন হ'ব হয়নে এটো তোমাৰ 3 4 1 2 এনেকুৱা হ'ব এই 3 আৰু 4 টো তোমাৰ কি হৈ থাকিব below the plane above the plane আৰু 1 আৰু 2 টো সদায় below the plane যেটো হৰাইজন্টাল লাইন থাকে এটো কি হ'ব তোমাৰ below the plane এটো কত থাকিব তোমাৰ 1 আৰু 2 টো ইয়াতে যেটো আছে হৰাইজন্টাল যেটো আছে এটো below the plane আৰু 4 আৰু 3 যেটো এটো কি আছে তোমাৰ সৰি ভাৰ্টিকেল টু vertical যেটা vertical bones are below the plane আৰু যেটো horizontal plane of যেটো থাকে হেকিটা কি হ'ব তোমাৰ above the plane এই কথাটো তোমালোকে ভালদৰে চাও এ ধুনিয়াকৈ লিখাই আছে ফিচাৰ্স প্ৰজেকশন
দ্য কাৰেল চেণ্টাৰ ইজ অন দ্য প্লেন অফ দ্য পেপাৰ এইটো কি প্লেনত আছে দ্য টু বোনছ কামিং আউট অফ দ্য প্লেন of the paper are on the horizontal plane etu ki above the plane thoka bila ki hobo horizontal plane thakibo and the two remaining bones are going into the plane of the paper and are on the vertical plane etu ki hobo tomar below the plane hoi thakibo hane 1 aru 2 to tomar below the plane kenuka dhonor hoy suppose enuka dhonor eta bone jodi thake hetu kami kene dhone dekhabo paro tumi ei duta tomar above the plane মানে কি তোমার ফালে আহি আছে আর বাকি কেটা তোমার কি আছে পিছ ফালে গৈ আছে বিলো দি প্লেন পিছ ফালে গৈ আছে হয় এনেকুৱা ধৰণে তুমি দেখাব পাৰা বুজি পালা সো এই কেটা কিছুমান ফিচার্স প্রজেকশন ফর্মুলা তুমি ইলেক্ট্রিক এসিডৰ দিয়া আছে এই বন কেটা কি হৈছে পিছ ফালে গৈ আছে এটো আগ ফালে ওলাই আহি আছে হয়নে ইলেক্ট্রিক এসিড বিউটান টুল টাৰ্টাৰিক এসিড এইবিলাক কিছুমান এক্সাম্পল দিয়া আছে এতিয়া সোৱা এই যেটো ফিচার্স প্রজেকশন ফর্মুলা তোমাক যদি দিয়া থাকে ইয়াতেও তুমি কি কৰিব পাৰা আরএস নমেনক্লেচাৰ কৰিব পাৰা কি কৰিব পাৰা আরএস নমেনক্লেচাৰ কৰিব পাৰা কেনে ধৰণে কৰিব পাৰিবা তাৰো কিছুমান ৰুল আছে তুমি তাত কি কৰিবা 1 2 3 4 তাতেও কি কৰিবা প্ৰায়োৰিটি অৰ্ডাৰ দিছাবা হয়নে প্ৰায়োৰিটি অৰ্ডাৰ দি পেলে তুমি কি কৰিব পাৰা RS nomenclature কৰিব পাৰা সো কি কৰিছে সোৱাচন বাৰু the lowest priority group must be shown as a horizontal bone মানে কি above the plane হয়নে সো ইয়াতে যিখিনি কথা লিখা আছে সেইখিনি কথাকে মই মোৰ ভাষাত কৈ দিছো বাৰু ইয়াতে যি লিখা নাথাকক মোৰ যিখিনি কৈছো সেইখিনি তোমালোকে ফলো কৰিবা যেতিয়া তুমি ফিচার্স প্রজেকশন ফর্মুলা feature projection formula তুমি কি কৰিবা RS nomenclature কৰিব যাবা তেতিয়া এটা কথা মন ৰাখিবা যেটো lowest priority group to position of lowest priority group or ওপৰত তুমি কি কৰিব লাগিব nomenclature position of lowest priority group lowest priority group a lowest priority group to tomar kod thakibo pare jodi he lowest priority group to tomar kod thake vertical plane ot thaka dhoril bahal iate thake hoy iate jodi thake tetia hole tumi ki koriba exactly jeneke thake tene dhone tumi ki koriba nomenclature koriba so enekwa jodi thake on vertical plane ot jodi thake that is on the vertical হয় ইয়াতে নহয় ইয়াতে তেতিয়া তুমি কি কৰিবা তেতিয়া তুমি ডাইৰেক্ট যদি এন্টি ক্লকৱাইজ হয় 1 2 3 তোমাৰ কি হয় এন্টি ক্লকৱাইজ হয় তেতিয়া তুমি কি কবা তাক এস কনফিগাৰেশন বুলি কবা আৰু ক্লকৱাইজ হলে তুমি কি কবা তাক তুমি আর বুলি কবা দুই নম্বৰ কন্ডিশন আহিব পাৰে যদি হে তোমাৰ এইটো কত থাকে তোমাৰ নাম্বার 4 টু হয় ইয়াতে বা ইয়াতে তেতিয়া তুমি এটা কাম কৰিবা তেতিয়া কি কৰিবা ইয়াৰ যিকোনো এটা বন এটো কি কৰিবা ফিক্স কৰি ৰাখিবা এটো কি কৰি ৰাখিব দিছে মই ফিক্স কৰি ৰাখিব দিছে বা এইটুক তুমি কি কৰিব ৰাখিব ফিক্স কৰি ৰাখিবা ধৰিল বহল ইয়াতে 3 নম্বৰ গ্ৰুপটো লাগি আছে বা ইয়াতেও 3 নম্বৰ গ্ৰুপটো লাগি আছে মই এইটোৰ ক্ষেত্ৰত কৰিছো আৰু ইয়াতে 1 2 লাগি আছে ইয়াতে ধৰিল বহল তোমাৰ 2 2 লাগি আছে তুমি কি কৰিবা বাই এনি হাউ এটো ফিক্স কৰি ৰাখি পেলাই এই 4 নম্বৰটো কোত আনিবা ইয়াৰলৈকে লৈ আহিবা এইটো ইয়াৰলৈকে লৈ যাবা আৰু এইটো ইয়াৰলৈকে লৈ যাবা তেতিয়া তোমাৰ স্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'বনে 4টো তোমাৰ ভাৰ্টিকেলত আহি গল ইয়াতে তোমাৰ 1 2 আহি গল যেহেতু 3টো ফিক্স কৰি ৰাখিব দিছো এটো ফিক্সড হৈ থাকিব হয়নে
এটো ফিক্সড হৈ থাকিব এতিয়া তোমাৰ এটো আহি ইয়াতে আহি গল তোমাৰ 2 টো আহি গল এতিয়া তুমি নামাকৰণ কৰিবা এতিয়া যদি তুমি ইয়াতে কি হৈছে 1 2 3 লৈকে যোৱা 1 2 3 এটো ক্লকৱাইজ হৈছে নে এন্টি ক্লকৱাইজ গতিকে এটো কি হ'ব লাগে তোমাৰ এন্টি ক্লকৱাইজ যেটো কি হ'ব তোমাৰ s পাবা সো এই s টুক তুমি কি কৰি দিবা ৰিভাৰ্স কৰি দিবা এটুক ৰিভাৰ্স কৰি পেলে তুমি কি পাবা r যদি এটো আমি কি পাও এনেকুৱা ধৰণৰ ক্লকৱাইজ পাও তেতিয়া তুমি কি লিখিবা r আৰু তাক ৰিভাৰ্স কৰি পেলাই কি পাবা s পাবা হয়নে সো এটু কেছটো যদি তোমাৰ নাম্বাৰ 4 গ্ৰুপটো ক'ত থাকে তোমাৰ on the horizontal bone এইটো তুমি খুব ভালদৰে মন কৰিবা ইয়াতে মই জি লিখিলেও এই ৰুলটো ইমান এটা প্ৰযোজ্য নহয় বাৰু হলেও তোমালোকে চাবা পঢ়ি পেলাই মই যিখিনি ইয়াত পঢ়ালো সেই বস্তুটোৱে তুমি ভালদৰে চাবা কি লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপটো কোড আছে তোমাৰ ভাৰ্টিকেলত আছে নে হৰাইজন্টেল যদি ভাৰ্টিকেলত থাকে তুমি 1 2 3 4 এনেকুৱা কৰিবা কৰি পেলাই ক্লকৱাইজ হলে s এন্টি ক্লকৱাইজ হলে s আৰু ক্লকৱাইজ হলে r যদি না থাকে তেনেহলে তাক ভাৰ্টিকেলত লৈ আহিবা লৈ আহি পেলাই কি কৰিবা যেটো কনফিগাৰেচন পোৱা হেতু কি কৰি দিবা ৰিভাৰ্স কৰি দিবা হ'ব ছাত্ৰ-ছাত্ৰী সকল ইয়াতে সৰু চাই এটা তোমালোকৰ মিস্টেক এটা হৈছে মোৰ ইয়াতে সৰু চাই এটা মিস্টেক এটা হৈছে তোমালোকে শুধৰাই ল'ব লাগিব যেতিয়া তুমি কি কৰিবা 2 নম্বৰ কেছত কি কৰলো মই যে যদি হৰাইজন্টেল বনটো থাকিলে তুমি কি কৰিব লাগে যে হেতু ভাৰ্টিকেল কৰি লৈ আহিব লাগে ভাৰ্টিকেল কৰিলে এন্টি ক্লকৱাইজ হলে তুমি কি লিখিবা হেতু s আৰু ক্লকৱাইজ হলে r লিখিব লাগিব মানে তাৰ পিছত মই কি কৈছিলো যেটো ৰিভাৰ্স কৰিব লাগে ৰিভাৰ্স কৰিব নালাগে তুমি যেহেতু প্ৰথমতে কি কৰিছা তাক ভাৰ্টিকেলত লৈ আহিছে গতিকে ৰিভাৰ্স কৰিব নালাগে এইটো বস্তু তোমাৰ শুধৰণি কৰি লবা এটো ৰিভাৰ্স কৰিব নালাগে এইটো বস্তু তোমালোকে কাৰেক্ট কৰি লবা ঠিক আছে সো এতিয়া আমি কিছুমান এক্সাম্পল আলোচনা কৰিম সো ইয়াতে আমি ফিচাৰ্স প্ৰজেকশন ফৰ্মুলাৰ কিছুমান এক্সাম্পল চাম সো এইটো এটা কাইৰেল চেন্টাৰ এটা দিয়া আছে আৰু ইয়াৰ চাৰিফালে তোমালোকৰ কি দিয়া আছে চাৰিটা বেলেগ বেলেগ গ্ৰুপ দিয়া আছে সো ইয়াৰ আমি প্ৰথমতে প্ৰায়োৰিটি অৰ্ডাৰটো চাম তাৰ পিছত যেটো r হৈ আছে নে s হৈ আছে আমি কনফিগাৰেচন তোমালোকৰ কব ট্ৰাই কৰিম ঠিক আছে সো প্ৰথম ইয়াতে কি লাগি আছে চোৱাচোন ক্লোৰিন টুক তুমি কি দিবা যেটো ইয়াৰ হাইয়েস্ট প্ৰায়োৰিটি নাম্বাৰ সো হাইয়েস্ট এটমিক নাম্বাৰ ইয়াক 2 দিবা 1 দিবা এই দুইটাতে কি আছে কাৰ্বন কাৰ্বন লাগি আছে ইয়াতে কিন্তু দুটা কাৰ্বন সেকেন্ডটো কি হৈ আছে তোমাৰ কাৰ্বনে লাগি আছে ইয়াতে সেকেন্ডটো কি আছে হাইড্ৰোজেন লাগি আছে সো এটুক কি দিবা তুমি 2 নম্বৰ এটুক 3 নম্বৰ এটুক 4 নম্বৰ মই তাৰ পিছত কি কৈছিলো যদি এটো হৰাইজন্টেলত থাকে তেনেহলে ইয়া কি কৰিবা ভাৰ্টিকেলত লৈ আহিবা এটুক তুমি কি দেখা এতিয়া ফিক্স কৰি ৰাখা 3 নম্বৰটো কি কৰি ৰাখা তুমি ফিক্স কৰি ৰাখা বাকি কেটা তুমি কি কৰা এতিয়া ৰোটেশন কৰা এটুক ইয়ালৈকে লৈ আহা এটুক ইয়ালৈকে আৰু এইটো ইয়ালৈকে লৈ আহা সো ক্লোৰিন টু ইয়াতে হ'ব তোমাৰ হাইড্ৰোজেন টু ইয়াতে হ'ব C2H5 টু ইয়াতে হ'ব ওপৰত কি আছে তোমাৰ CH3 আছে সো 1 2 3 হয় সো 1 2 3 গলে তুমি কি পাবা এন্টি ক্লকৱাইজ সো এটো কি হ'ব তোমাৰ কনফিগাৰেচনটো কি হ'ব s কনফিগাৰেচন হয়নে আকৌ এইটো চোৱাচোন 2 নম্বৰ এক্সাম্পলটো ইয়াতে ব্ৰোমিন আছে C2H5 তাৰপিছত ফিনাইল গ্ৰুপ এটা হাইড্ৰোজেন সো ব্ৰোমিনটো আমি ফাৰ্স্ট দিম এই দুটাৰ ভিতৰত কোনটো ফাৰ্স্ট সেকেন্ড হ'ব এইটো সেকেন্ড হ'ব এইটো তোমাৰ থাৰ্ড হ'ব হয়নে যেটো ফিনাইলটো তোমাৰ ডাঙৰ এইটো ফোৰ্থ হ'ব যেটো ফোৰ্থ গ্ৰুপটো তোমাৰ ক'ত আছে হৰাইজন্টেলত আছে এটো কি আনিব ভাৰ্টিকেলত আনিব সো এটোক আমি কি কৰি ৰাখিম ফিক্সড কৰি ৰাখিম বাকি কেটাক আমি ৰোটেশন কৰিম এইটো ইয়াতে এইটো ইয়াতে এইটো ইয়াতে সো ব্ৰোমিন টু ইয়াতে লাগিয়ে থাকিব ইয়াতে আহিব তোমাৰ C2H5 ইয়াতে আহিব C6H5 আৰু ইয়াতে আহিব তোমাৰ হাইড্ৰোজেন এতিয়া তুমি 1
2 3 কি হৈছে তো ক্লকৱাইজ নে এন্টি ক্লকৱাইজ এন্টি ক্লকৱাইজ সো কি হ'ব তোমাৰ S configuration কি configuration S configuration পাবা ইয়াতেও কি configuration পাইছো আমি S configuration পাইছো আৰু দুটা एग्जांपल চোৱা ইয়াতে চোৱাচোন বাৰু ইয়াতেও হাইড্ৰোজেনটো যেটো লোৱেষ্ট প্ৰায়োৰিটি গ্ৰুপ এটো কোড আছে ভাৰ্টিকেল সো ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন সো এইটো হ'ব তোমাৰ প্ৰায়োৰিটি অৰ্ডাৰ বেসড অন এটমিক নাম্বাৰ হয়নে সো এটো কি কৰা তুমি এটো ফিক্স ৰাখি পেলাই বাকি কেটা ৰোটেশন কৰি দিয়া এনেকুৱা ধৰণে হ'ব চোৱাচোন বাৰু ব্ৰোমিন টু ইয়াতে লাগিয়ে থাকিব বাৰু ইয়াতে আহিব তোমাৰ হাইড্ৰোজেন সৰি ইয়াতে আহিব তোমাৰ হাইড্ৰোজেন ইয়াতে আহিব ক্লোৰিন আৰু ইয়াতে আহিব তোমাৰ আয়োডিন 1 3 2 so 1 2 3 S configuration so etu jehetu code ase tumar yate etu kamit sam baru yate sosa hydrogen etu jehetu last ahiboi hoine noy so etu ki ase tumar vertical lote ase so yate kono dhona ami change nokoru so etia ami ki korim first atom to sam etu ki first atom ot ki lagise oxygen etu first atom ot ki carbon etu ki ase carbon ইয়াতে এই দুটাৰ ভিতৰত আমি যেতে প্ৰায়োৰিটি অৰ্ডাৰ দিম এইটো 2 নম্বৰ বুলি দিম এইটো আমি 3 নম্বৰ বুলি কিহৰ কাৰণে ইয়াতে চোৱাচোন কাৰ্বনৰ লগত তিনিটা হাইড্ৰোজেন লাগি আছে সেকেন্ড এটমটো কি তোমাৰ হাইড্ৰোজেন কিন্তু ইয়াতে কাৰ্বনৰ লগত সেকেন্ড এটম এটা কি লাগি আছে অক্সিজেন লাগি আছে সো এটো আমি কি দিছো 2 নম্বৰ সো 1 2 3 কি হৈছে তোমাৰ ক্লকৱাইজ কতে কি লিখিবা তুমি R configuration ইয়াতেও তোমাৰ একে হ'ব এটো 4 নম্বৰত হৈ আছে হয়নে এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰ সো ইয়াক আমি কি কৰিলম ইয়াতে লৈ আহিম ইয়াক ইয়াতে লৈ যাম ইয়াক ইয়াতে লৈ যাম তেতিয়া হলে তোমাৰ কি হ'ব 3 নম্বৰটো ইয়াতে থাকিব 4 নম্বৰটো ইয়াতে আহিব হয়নে নহয় ইয়াতে তোমাৰ 1 নম্বৰটো যাব ইয়াতে তোমাৰ 2 নম্বৰটো যাব সো 1 2 3 কি হ'ব তোমাৰ R configuration হ'ব সো এনে ধৰণে তোমালোকে RS configuration in case of feature projection formula তোমালোকে ডিটাৰমাইন কৰিব পাৰিবা সো এতিয়া আহিছো আমি এইটো RS configurationৰ ওপৰত তুমি কেনে ধৰণে ইনানশিওমাৰ আৰু ডায়াস্টেৰিয়ামাৰ সো তোমাৰ যদি R অপোজিট টু মিৰৰ ইমেজ কি হ'ব S আৰু S ৰ মিৰৰ ইমেজটো কি হ'ব তোমাৰ R সো এই দুটা আমি কি বুলি কম ইনানশিওমাৰ বুলি কম কি বুলি কম ইনানশিওমাৰ আৰু বাকি বিলাকক আমি কি বুলি কম ডায়াস্টেৰিয়ামাৰ সো ইয়াতে চাওচোন R ৰ পৰা S আকৌ R ৰ পৰা S এটো কি কৈছো আমি ইনানশিওমাৰ যেটো মিৰৰ ইমেজ হৈ আছে S S S R মিলা নাই মিৰৰ ইমেজ হৈ থকা নাই গতিকে কি হ'ব ডায়াস্টেৰিয়ামাৰ সো এইটো সাকো মিলি আছে চোৱাচোন R S S R মানে কি দুটা দুটা কাইৰেল কাৰ্বন থাকিলে তুমি এনে ধৰণে ইনানশিওমাৰ বুলি লিখিব পাৰা যদি তোমাৰ এনে ধৰণে থাকে ইনানশিওমাৰ R S হলে কি হ'ব লাগিব তোমাৰ তাৰ অপোজিট টু কি হ'ব লাগিব S আৰু R আৰু S S থাকিলে তুমি R R এনেকুৱা ধৰণৰ তোমাৰ কি হ'ব ইনানশিওমাৰ হ'ব বাকি বিলাক তোমাৰ কি ডায়াস্টেৰিয়ামাৰ এটোৰ বিষয়ে যদি দৰকাৰ হয় মই ভালকে বেলেগ এটা ক্লাস কৰি দিম ঠিক আছে সো এই एग्जांपल বিলাক চাবা তোমালোকে সো আজিৰ ক্লাসটো এখিনিতে এৰিছো তোমালোক কি পঢ়ালো আমি মই তোমালোক RS nomenclature হয়নে R features projection formula RS nomenclature in case of তোমালোকে wedge আৰু dash formula কাৰণে অলপ প্ৰ্যাকটিছ কৰি চাবা
যদি লাগে তোমালোকক বেলেগ এটা ভিডিঅ'ত মই তোমালোকক প্ৰেক্টিছ কৰাই দিম ঠিক আছে সো আজিৰ ক্লাছটো এইখিনিতে এৰিছোঁ যিবিলাক ডাউট আছে সেই ডাউটবিলাক তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবৰ কাৰণে ট্ৰাই কৰিবা মই তাত ক্লিয়াৰ কৰিব ট্ৰাই কৰিম হ'ব সো see you in the next class till then thank you